নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 2 ছেশ্যন 2 কাল্টিভেশ্যন অফ গেইলিয়াৰ্ডিয়া। এই ছাব ইউনিটটোৰ যিখন অনুশীলন, সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আহাচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ ইউনিটটোৰ ছাব ইউনিট কেইটাৰ যদি উত্তৰসমূহ চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। এ খালী ঠাই পূৰণ কৰা। কুৱেশ্যন নম্বৰ 1, গেইলিয়াৰ্ডিয়া ফুলক ডেছ বুলি জনা যায়। ইয়াৰ খালী ঠাইত হ'ব ব্লেংকেট ফ্লাৱাৰ। প্ৰশ্ন নম্বৰ 2, বাগিচাত ডেছ বা ডেছৰ বাবে গেইলিয়াৰ্ডিয়া গজাব পাৰি। ইয়াৰ খালী ঠাইত হ'ব বৰ্ডিং বা বৰ্ডাৰ। প্ৰশ্ন নম্বৰ 3, ব্যৱসায়িকভাৱে গেইলিয়াৰ্ডিয়াৰ বংশবৃদ্ধি ডেছৰ দ্বাৰা কৰা হয়। ইয়াৰ খালী ঠাইত হ'ব চিড বা বীজ। প্ৰশ্ন নম্বৰ 4, গেইলিয়াৰ্ডিয়াৰ বীজৰ কোনো সুপ্তাৱস্থা নাথাকে আৰু এইবোৰ ডেছলৈকে অংকুৰণক্ষম হৈ থাকে। ইয়াৰ খালী ঠাইত হ'ব 31 মাহ। কুৱেশ্যন নম্বৰ 5, গেইলিয়াৰ্ডিয়াৰ বীজ ডেছৰ ভিতৰত অংকুৰিত হয়। ইয়াৰ খালী ঠাইত হ'ব 10 দিনৰ ভিতৰত। প্ৰশ্ন নম্বৰ 6, বীজ কিচাৰ ডেছৰ পৰা 10 দিনৰ ভিতৰত গেইলিয়াৰ্ডিয়া ফুল ফুলিবলৈ আৰম্ভ কৰে। প্ৰথম খালী ঠাইটোত হ'ব 90 আৰু দ্বিতীয়টোত হ'ব 120। বি বহু বিকল্পী প্ৰশ্ন। কুৱেশ্যন নম্বৰ 1, গৰমৰ কালত গেইলিয়াৰ্ডিয়াৰ বীজ কিচাৰ কাম ডেছত কৰা হয়। অপশ্যন এ অক্টোবৰ নৱেম্বৰ, বি ফেব্ৰুৱাৰী মাৰ্চ, চি জুন জুলাই, ডি যিকোনো মাহত। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি ফেব্ৰুৱাৰী মাৰ্চ মাহত। প্ৰশ্ন নম্বৰ 2, গেইলিয়াৰ্ডিয়াৰ বংশবৃদ্ধি সাধাৰণতে ডেছৰ জৰিয়তে কৰা হয়। অপশ্যন এ বীজ, বি শিপা, চি কাটিং বা ডাল কটা, ডি বাল্ব বা কন্দ। ইয়াৰ শুদ্ধ অপশ্যন হৈছে এ বীজ। প্ৰশ্ন নম্বৰ 3, গেইলিয়াৰ্ডিয়াৰ মূল উৎপত্তিস্থল হৈছে এ জাপান, বি কোৰিয়া, চি চীন, ডি মধ্য আমেৰিকা যুক্তৰাষ্ট্ৰ। ইয়াৰ শুদ্ধ অপশ্যন হৈছে ডি মধ্য আমেৰিকা যুক্তৰাষ্ট্ৰ। প্ৰশ্ন নম্বৰ 4, ব্লেংকেট ফ্লাৱাৰ চপোৱা হয় যেতিয়া সেইবোৰ ডেছ। এ সম্পূৰ্ণকৈ ফুলে, বি আধা ফুলে, চি কলি অৱস্থাত থাকে, ডি ফুলৰ ৰং দেখা দিয়ে। ইয়াৰ শুদ্ধ অপশ্যন হৈছে এ সম্পূৰ্ণকৈ ফুলে। প্ৰশ্ন নম্বৰ 5, গেইলিয়াৰ্ডিয়াৰ প্ৰকাৰ ডি ব্ৰাউট ফুলৰ ৰং হ'ল ডেছ। অপশ্যন এ ৰঙা, বি হালধীয়া, চি ক্ৰীম বগা, ডি কমলা হালধীয়া। ইয়াৰ শুদ্ধ অপশ্যন হৈছে চি ক্ৰীমি বগা। চি বিষয়ভিত্তিক প্ৰশ্ন। কুৱেশ্যন নম্বৰ 1, গেইলিয়াৰ্ডিয়া খেতিৰ বাবে প্ৰয়োজনীয় জলবায়ুৰ চৰ্তসমূহ আলোচনা কৰা। উত্তৰটো হ'ব এনেধৰণৰ, ভাল উৎপাদন বা বৃদ্ধিৰ বাবে গেইলিয়াৰ্ডিয়াক পৰ্যাপ্ত ৰ'দ পৰা ঠাইৰ প্ৰয়োজন। ই এবিধ দীৰ্ঘদিনীয়া পোহৰ প্ৰয়োজন হোৱা উদ্ভিদ, কিন্তু ইয়াৰ ভাল অংগজ বৃদ্ধিৰ বাবে চুটি দিন বা কম পোহৰৰ প্ৰয়োজন হয়। আনহাতে ফুল ফুলিবলৈ তীব্ৰ পোহৰৰ সৈতে দীঘল দিনৰ প্ৰয়োজন হয়। গতিকে শীতকালক ইয়াক অতিৰিক্ত পোহৰৰ যোগান ধৰাৰ প্ৰয়োজন হয়। ই অতিমাত্ৰা গৰম বা খৰাং পৰিস্থিতিত ভালদৰে সহ্য কৰিব পাৰে। 20 পৰা 30 ডিগ্ৰী চেলছিয়াছ উষ্ণতাৰ পৰিসৰত এই উদ্ভিদ ভালদৰে বৃদ্ধি পায়। বহুবৰ্ষজীৱী প্ৰকাৰবোৰ যথেষ্ট কঠিন প্ৰকৃতিৰ আৰু ই -4 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত নিম্ন উচ্চতাও সহ্য কৰিব পাৰে। ভৈয়াম অঞ্চলত ইয়াক গোটেই বছৰ ধৰি খেতি কৰিব পাৰি। প্ৰশ্ন নম্বৰ 2, গেইলিয়াৰ্ডিয়াৰ গুৰুত্বপূৰ্ণ প্ৰকাৰ বা জাতসমূহৰ বিষয়ে লিখা। উত্তৰটো হ'ব ইপছউইচ বিউটি, কমলা বা মুগা ৰঙা, কবল্ট ৰঙা হালধীয়া প্ৰাপ্ত থকা, ললিপপছ ৰঙা বা ৰঙা আৰু হালধীয়া প্ৰচুৰ পৰিমাণে ফুল ফুলা, মেণ্ডাৰিন অগ্নিসদৃশ কমলা আৰু ৰঙা, পিক্সা মুগা ৰঙা আৰু হালধীয়া সোণালী, পিক্টা অৰিয়া হালধীয়া, ৰেড প্লাম উজ্জ্বল ৰঙা, ডি ব্ৰাউন ক্ৰীম বগা, ডি ছান সোণালী হালধীয়া ইত্যাদি।